Hello dear learners, today in this video I'm gonna discuss about parts of speech, what is parts of speech and how many types of parts of speech. In this video we will try to know about it. So first of all, আমি জানিম parts of speech কি. Parts of speech হৈছে কথাৰ অংশ, অৰ্থাৎ আমি কোৱা স্পিচবোৰ, অৰ্থাৎ আমি কোৱা কথাবোৰৰ প্ৰত্যেকটোৰে কি অংশৰ বিষয়ে আজি পঢ়িম। যে ফৰ এক্সাম্পল যিবিলাক মই কথা কৈ আছোঁ এই ভিডিঅ'টিত, বা এক্সাম্পল যদি দিওঁ যে আই এম মেকিং আ ভিডিঅ', এই চেণ্টেন্সটোত 5টা পাৰ্ট আছে। এই 5টা পাৰ্টক বেলেগ বেলেগ নাম আছে, যিটো আমি পাৰ্টছ অফ স্পীচত আজি শিকিবলৈ যত্ন কৰিম। আৰু এটা চেণ্টেন্সত থকা ভিন্ন পাৰ্টক আমি কেনেদৰে নামাকৰণ কৰিব পাৰিম, ইন দিছ ভিডিঅ' উই উইল ন' এবাউট ইট। চ' এজ ইউ কেন চি হিয়াৰ, there are 9 types of parts of speech. হয়, parts of speech 9 প্ৰকাৰৰ। এতিয়া কিছুমানে হয়তো ক'বা যে parts of speech তো গ্ৰামাৰত বা আমিতো পঢ়িছোঁ 8 প্ৰকাৰৰ, but in this I will try to explain 9 types of parts of speech. They are noun, pronoun, verb, adjective, adverb, preposition, conjunction, interjection, and last one is article. এই আৰ্টিকুলক নতুনকৈ গ্ৰামাৰত এড কৰা হৈছে, অৰ্থাৎ পাৰ্টছ অফ স্পীচত এই আৰ্টিকুলক নতুনকৈ এড কৰা হৈছে। চ' ফাৰ্ষ্ট অফ অল উই উইল ট্ৰাই টু ন' এবাউট নাউন। চ' লেটছ ডাইভ ইন টু দ্য নাউন। So as you can see here, this is noun. Noun মানে কি? A noun is the name of person, place, thing or idea. নাউনে সদায় নাউনৰ আন এটা নাম কি? নেম, মানে নাম। আমি ইংলিছ গ্ৰামাৰত নামক বা নেমক আমি নাউন বুলি পঢ়িম। যে এই নাউনে সদায় এটা চেণ্টেন্সত সদায় কি কৰে? নামৰ কথা উল্লেখ কৰে। যিকোনো বস্তুৰ নাম, ব্যক্তিৰ নাম, প্লেচৰ মানে ঠাইৰ নাম, কোনো আইডিয়াৰ নামৰ কথা উল্লেখ কৰি সেই চেণ্টেন্সটোত ব্যাখ্যা দিয়ে। ফৰ এক্সাম্পল, মোৰ নাম, আপোনাৰ নাম, যদি পাৰ্চনৰ নাম বুজায়, কোনো মানুহৰ নাম বুজাব। যদি কোনো ঠাইৰ নাম বুজায়, ফৰ এক্সাম্পল আছাম, ইণ্ডিয়া। থিংছৰ নাম বুজালে মোবাইল ফোন, হোৱাট এভাৰ ইউ ৱান্ট টু চে। আইডিয়াৰ নাম বুজালে হেপিনেছ। ইয়াত কিছুমান এক্সাম্পলছ দি আছে। আৰু এটা ইয়াত কথা আছে যে এটা চেণ্টেন্সত নাউন আছেনে নাই সেইটো যদি আপুনি ইজিলি আইডেণ্টিফাই কৰিব বিচাৰে, হু আৰু হোৱাটেৰে কুৱেশ্যনছ কৰিলে সেই চেণ্টেন্সত থকা নাউন আৰু প্ৰনাউনটো ওলাই পৰিব। চ' এক্সাম্পলছ হৈছে ৰীনা ইজ আ গুড গাৰ্ল। এইটো হৈছে নাউনৰ এক্সাম্পল। ইয়াত থকা ৰীনা আৰু গাৰ্ল এই দুয়োটা কি হৈছে? নাউন। আ টিম অফ প্লেয়াৰ্ছ ৱন দ্য মেটছ। ইয়াত টিম শব্দটো হৈছে কি? নাউন। অনেষ্টি ইজ দ্য বেষ্ট পলিচি। অনেষ্টি হৈছে নাউন। দ্য ৰিং ইজ মেড অফ গ'ল্ড। ইয়াত গ'ল্ড কি হৈছে? নাউন। চ' কোনো এটা চেণ্টেন্সত যেতিয়া কোনো ব্যক্তিৰ নাম, কোনো বস্তুৰ নাম, কোনো ঠাইৰ নাম বা কোনো আইডিয়াৰ নামৰ কথা উল্লেখ কৰিব, সেই শব্দটোক বা সেই চেণ্টেন্সৰ সেই পাৰ্টটোক আপুনি নাউন বুলি ক'ব পাৰিব। চ' নেক্সট ওৱান উই উইল ন' এবাউট প্ৰনাউন। চ' দিছ ইজ প্ৰনাউন। প্ৰনাউনৰ এতিয়া কাম কি? যে এ প্ৰনাউন ইজ এ ৱৰ্ড used instead of noun to avoid repetition in a sentence. যে নাউন প্ৰনাউনৰ কাম কি? এটা চেণ্টেন্সত যেতিয়া আপুনি কোনো এটা বস্তু, ব্যক্তিৰ এইবিলাকৰ নামাকৰণেৰে আপুনি বা নাম দি যেতিয়া চেণ্টেন্সটো মেক কৰে, তাৰপিছত দ্বিতীয় চেণ্টেন্সত যেতিয়া আপুনি সেই নামটোৰ ঠাইত বেলেগ এটা ৱৰ্ড ইউজ কৰি সেই চেণ্টেন্সটো মেক কৰিব, তেতিয়া সেই নামৰ ঠাইত যি ৱৰ্ডটো আপুনি ইউজ কৰিলে সেইটোকে কি কোৱা হ'ব? প্ৰনাউন। তাৰমানে প্ৰনাউনটো সদায় নাউনৰ ঠাইত ব্যৱহৃত হয়। আৰু কিয় ব্যৱহৃত হয়? ফৰ এক্সাম্পল, আপুনি এটা পেৰাগ্ৰাফ লিখিলে, আপুনি এজন ব্যক্তিৰ বিষয়ে লিখিলে, ফৰ এক্সাম্পল ডক্টৰ APJ আব্দুল কালাম।
আপুনি প্ৰথম সেন্টেন্সত লিখিলে যে ডক্টৰ এপিজে আব্দুল কালাম was a missile man of India আৰু পিছৰ বাক্যবোৰ আপুনি তেখেতৰ নামৰ ঠাইত হি শব্দটি ইউজ কৰিলে হি এইচ ই হি শব্দটো ইউজ কৰি আপুনি সেন্টেন্সবোৰ মেক কৰি আছে এইটো কি কৰিলে আপুনি যে সেই ব্যক্তি বা ডক্টৰ এপিজে আব্দুল কালাম তেখেতৰ নামৰ ঠাইত এই শব্দটো আপুনি ইউজ কৰিলে সো এই শব্দটো কি হৈছে pronoun সো pronounবোৰ কি হ'ব পাৰে he she it I we বা you যিবিলাক পাৰ্সন আছে বা আমি যিবিলাক পাৰ্সনত পঢ়ো you they those who all are pronouns so ইয়াত কিছুমান এক্সাম্পল দিয়া আছে যে she is my friend ইয়াত she টো হৈছে কি pronoun this pen is mine ইয়াত mine শব্দটো হৈছে pronoun he hurt himself ইয়াত himself বা he এইটো কি হৈছে pronoun those are my books এই those টো হৈছে কি pronoun এটা আপুনি যেহেতু আমি সো ইয়াৰ আগত যেটো আমি পঢ়িলো নাউন এই সেন্টেন্সত এটা নাউন আছে নাউনটো উলিয়াকচোন এই সেন্টেন্সত কোনটো নাউন হ'ব পাৰে obviously book is a noun এই সেন্টেন্সত এটা নাউন আছে যেটো pen এইটো নাউন friend এইটো নাউন so book who is knocking at the door এই who টো হৈছে কি pronoun door হৈছে noun যিবিলাক আমি পঢ়িলো তো সেন্টেন্সত আমি অলৰেডি এটা সেন্টেন্স যদি দিয়ে তাতে যদি দুটা বস্তু থাকে এটা নাউন বা pronoun তেনেহলে আমি আইডেন্টিফাই কৰিব পাৰিম যে কোনটো নাউন হয় কোনটো pronoun হয় so next we will know about verb so as you can see here this is verb ki a verb is a word shows action state or possession verb to সদায় কোনো বস্তুৰ বা কোনো এটা verb to সদায় কি কৰিব কোনো এটা ক্ৰিয়া দেখাব verb মানে কি ক্ৰিয়া বা ক্ৰিয়া মানে কাম verb সদায় কামৰ কথা উল্লেখ কৰিব মই কি কাম কৰি আছো বা মোৰ অৱস্থাৰ বিষয়ে মোৰ কামৰ বিষয়ে ইত্যাদি বিষয়ে কি কৰিব ব্যাখ্যা দিব আৰু এই সেন্টেন্সক I mean এই verb to কি কোৱা হয় সেন্টেন্সৰ হাৰ্ট বুলি কোৱা হয় হাৰ্ট সেন্টেন্সৰ হাৰ্ট বুলি কাক কোৱা হয় ভাৰ্বক কোৱা হয় তাৰ মানে প্ৰত্যেকটো সেন্টেন্সতে ভাৰ্ব থাকিবই এক্সাম্পলস so as you can see here are some examples of verb he runs fast ইয়াত run হৈছে কি verb they are playing football ইয়াত দুটা verb আছে এটা হৈছে কি helping verb বা auxiliary verb বা বিভাৰ্ব বুলি ক'ব পাৰি আৰু এটা কি play action verb he has written a letter ইয়াত has আৰু written এই দুটা কি হৈছে verb এটো have verb বা auxiliary verbs ক'ব পাৰে এটো হৈছে action verb I like to swim এইটো হৈছে verb এই সেন্টেন্সবোৰত নাউন আছে pronoun আছে pronoun কোনটো he they আৰু যেটো আমি আগত পঢ়িলো নাউনো পঢ়িছো ফুটবল নাউন লেটাৰ এইটো নাউন নহয় এইটো বেলেগ বস্তু যেটো আমি পিছত পঢ়িম she to কি pronoun so next we will know about adjectives so let's jump into the adjective so as you can see here this is adjective adjectiveৰ কাম কি adjective সোৱা কোনো এটা ব্যক্তি এজন ব্যক্তি বা আমাৰ চৌপাশৰ কিছুমান মানুহ আছে যেটি adjectiveৰ দৰে ৰোল প্লে কৰে বা সেই মানুহবোৰৰ দৰে adjectiveৰ ৰোল প্লে কৰে যে আমাৰ কিছুমান মানুহ আছে বা আমাৰ গাঁৱত কিছুমান মানুহ আছে যে সদায় পৰচৰ্চা হৈ থাকে অৰ্থাৎ বেলেগক গসিপ কৰি থাকে বেলেগৰ কথা লৈ থাকে সেই ধৰণৰ মানুহৰ ৰোল প্লে কৰে adjective যে হি বেয়া হি ভাল হি মানুহটো ভালকে ইনকাম কৰা নাই হি মানুহটো ভালকে চলা নাই হি মানুহটো কেনেকুৱা দেখি দেখাত হ্যান্ডসাম নহয় হি মানুহটো চাপৰ হি মানুহটো কলা
তো এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ গাঁৱলীয়া মানুহে কৈ থাকে, সদায় বেলেগক লৈ চিন্তা কৰি থাকে। তেওঁ নিজে কি কৰিছে বা তেওঁ কেনেকৈ দেখাত সেইটো ডাজেণ্ট মেটাৰ, সেইটো তেওঁৰ বাবে মেটাৰ নকৰে। তেওঁ অকল বেলেগক লৈ চিন্তা কৰি থাকে। তেখেতৰ জব সেইটোৱে যে সিহঁতে বেলেগক লৈ চিন্তা কৰি থাকে, সিহঁতৰ মাইণ্ডত অকল বেলেগৰ কথাতে পাতি থাকে। চ' এডজেক্টিভত ঠিক তেনেদৰে যে এন এডজেক্টিভ ইজ এ ৱৰ্ড ডেট ডেছক্ৰাইবছ নাউন এণ্ড প্ৰনাউন। কোনো নাউন বা প্ৰনাউনক সদায় ভাল বেয়া এনেদৰে দেখি আৰু এনেধৰণৰ কথা কয়। হোৱাট কাইণ্ড, কেনেকুৱা ধৰণৰ বস্তু, কিমান বস্তু আৰু কোনটো বস্তু, এনেকুৱা ধৰণৰ কথা এই এডজেক্টিভে ৰোল প্লে কৰে, এই এডজেক্টিভে ব্যাখ্যা দিয়ে। So here are some examples of adjectives to be clear your understanding. She is a beautiful girl. এজন ছোৱালী ৰাস্তাতে যাই আছে, সেই গচিপ কৰা মানুহগৰাকী ৰাস্তাত আছে ধৰক, তেওঁ কৈছে ছোৱালীটো ধুনীয়া, ছোৱালীটো ধুনীয়া। চ' তেওঁক প্ৰশংসা কৰিলে। হঠাতে কিবা এটা মানুহ গৈ আছে, অলপ চাপৰ মানুহ, সি চাপৰ মানুহ, চাপৰ বুলি ক'লে সেইটো কি গচিপ কৰিলে বা সেই মানুহক কি বুলি কৰিলে, সেইটো দুখ লালে। চ' সদায় এডজেক্টিভছে সদায় কি কৰিব, নাউন আৰু প্ৰনাউনৰ দুখ বা গুণবোৰ গাই থাকিব। চ' এই চেণ্টেন্সটোত থকা কোনটো ৱৰ্ডে নাউনক বা প্ৰনাউনক গুণ গাইছে, কোনটো ৱৰ্ড, বিউটিফুল। চ' বিউটিফুল ইজ আ এডজেক্টিভ। হি হেজ মেনি ফ্ৰেণ্ডছ, মেনি ফ্ৰেণ্ডছ, ইয়াত মেনিটো কি এডজেক্টিভ। আই হেভ লিটিল মানি, এইটো কি বুজাইছে, পৰিমাণ বুজাইছে, যে লিটিল মানে কম। আই হেভ লিটিল মানি, ইয়াত লিটিল শব্দটোৱে এডজেক্টিভ। দিছ পেন ইজ মাইন, হুজ বুক ইজ দিছ, এই কিতাপখন কাৰ, ইয়াত হুজ শব্দটো কি এডজেক্টিভ। চ' এডজেক্টিভ সদায় কি কৰিব, নাউন প্ৰনাউনক সদায় দুখ গুণ গাব। কোনটো ভাল, কোনটো বেয়া, এই বস্তুবিলাক সদায় নাউন আৰু প্ৰনাউনৰটো গাই থাকিব কোনে, এডজেক্টিভে। চ' এডজেক্টিভৰ কাম হৈছে সদায় নাউন আৰু প্ৰনাউনক দুখ গুণ গাৱা। চ' নেক্সট উই উইল ডাইভ ইন টু দ্য এডভাৰ্ব। এডভাৰ্ব আৰু এডজেক্টিভ প্ৰায় একে। চ' এজ ইউ কেন চি হিয়াৰ ইজ আ এডভাৰ্ব। এডভাৰ্ব আৰু এডজেক্টিভৰ কাম প্ৰায় একে, বাট এডভাৰ্বে কি কৰিব, সেই মানুহবোৰক, যেনেকুৱা এডজেক্টিভত ডাইৰেক্ট সেই নাউন বা প্ৰনাউনক দুখ দিলে, এইবাৰ কি কৰিব এডভাৰ্বে সেই নাউন বা প্ৰনাউনৰ কামবিলাকক দুখ ধৰিব, কামবিলাকৰ কথা সদায় গাই থাকিব। সিহঁতৰ কামবোৰ বেয়া না ভাল, মানে ভাল বেয়া দুয়োটাই গাব আৰু। চ' আমাৰ গাঁৱৰ কিছুমান আছে, চ' এনেকুৱা প্ৰত্যেকজন গাঁৱত তেনেকুৱা মানুহ আছে যে সি কেনেদৰে খোজকাঢ়ি আছে, তেওঁ যদি ভালকৈও খোজকাঢ়ে, সেই খোজ কঢ়াটো দুখ উলিয়াব আমাৰ গাঁৱৰ কিছুমান মানুহে। এডভাৰ্বৰ গুণ এটা কি আছে, যে তেওঁ দুখ বা গুণ মানে সঁচা কথাটো, কিছুমান সময়ত দুখ হ'লে দুখ গাব, বা গুণ থাকিলে গুণ গাব, দুখ থাকিলে দুখ গাব। কিন্তু গাঁৱৰ কিছুমান মানুহ আছে সদায় কি কৰিব, দুখ ধৰি থাকিব, অৰ্থাৎ সদায় নিগেটিভ কৈ থাকিব। তো তেনেকুৱা মানুহৰ ৰোল প্লে কৰে এডভাৰ্বে। যদি কিছুমানে জীৱনত কিবা এটা কৰিবলৈ ট্ৰাই কৰি আছে, চ' সেইটোক লৈ কিছুমানে গচিপ কৰি থাকিব, অথচ তেওঁ একো কৰা নাই, তেওঁ নিজৰ কৰ্মক লৈ চিন্তা কৰি থকা নাই, বেলেগৰ কৰ্মক লৈ চিন্তা কৰি থাকে। তেখেতৰ জব তাৰমানে সেইটোৱে। চ' প্ৰায় সেনেকুৱা ধৰণৰ ৰোল প্লে কৰে এডভাৰ্বে। কিন্তু এডভাৰ্বৰ সঁচা কথা কয়, তাৰমানে যদি কিবা দুখ থাকে দুখ গায়, যদি গুণ থাকে গুণ গায়, এইটো হৈছে এডভাৰ্বৰ কাম। চ' ডেফিনেশ্যন কি আছে, এন এডভাৰ্ব ইজ আ ৱৰ্ড মডিফাইজ ভাৰ্ব, এডজেক্টিভছ এণ্ড এনাডাৰ এডভাৰ্ব। যে এইবিলাকৰ কৰ্মক দুখ দিব। মেইনলি এইটোৱে যে এডভাৰ্বে সদায় নাউন প্ৰনাউনৰ কৰ্মক দুখ দি থাকিব। কামটো কেনেদৰে কৰি আছে সেইটো চাব, কেতিয়া কৰিলে সেইটো চাব, ক'ত কৰিছে সেইটো চাব। চ' হিয়াৰ আৰ চাম এক্সাম্পলছ। শ্বি ছিংছ
sweetly, ইয়াত sweetly হৈছে কি adverb. So আৰু এটা কথা, adverbৰ লাষ্টত সদায় কি থাকে ly থাকে, maximum adverbৰ শেষত সদায় ly থাকে. So ইয়াত আছে কি she sings sweetly, তাই সুন্দৰকৈ বা ভালকৈ গান গায়. He came yesterday, তেওঁ যোৱাকালি বা কালি তেওঁ আহিছিল. ইয়াত হৈছে yesterday হৈছে কি yesterday, daily, everyday, usually, often, those are adverbs. So they live here, ইয়াত here শব্দটো কি adverb. I often go to the park, ইয়াত often শব্দটো adverb. It is very hot today, এই শব্দটো কি very শব্দটো কি হৈছে adverb. I hope you understood. So next we will know about preposition. So as you can see here, this is preposition. Prepositioner কাম কি noun বা pronounৰ লগত অন্য এটা wordক কি কৰে সম্বন্ধ ঘটায়, অৰ্থাৎ ৰিলেশ্যন ঘটায়, ৰিলেশ্যনশ্বিপ ঘটায়, এইটোৱে হৈছে prepositioner কাম. ইয়াৰ ডেফিনেশ্যনটো আছে যে a preposition is a word placed before noun or pronoun to show the relation with another word in a sentence. কি হৈছে যে preposition সদায় noun আৰু pronounৰ লগত অন্য এটা wordৰ কি ঘটায় ৰিলেশ্যন ঘটায়, এইটো হৈছে preposition. It shows time, place, direction, cause, mean and possession. এই শব্দটোৱে অৰ্থাৎ preposition সদায় সময়, ঠাই, direction দিশৰ কথা ইত্যাদি কথা কি কৰে ব্যাখ্যা দিয়ে বা বুজায় এটা সেন্টেন্সত. So these are the examples of preposition. The book is on the table. কিতাপটো টেবুলৰ ওপৰত আছে. ইয়াত on শব্দটো হৈছে preposition. ইয়াত book আৰু table এই দুটা বস্তুৰ মাজত সম্বন্ধ ঘটাইছে on. She is going to school. ইয়াত she আৰু স্কুলৰ মাজত যেটো সম্বন্ধ, এই সম্বন্ধটো ঘটাইছে to, অৰ্থাৎ prepositioner কাম কি ৰিলেশ্যন ঘটোৱা. He lives in Delhi. into হৈছে preposition. The pen is under the chair. ইয়াত under to হৈছে preposition. I am fond of music. ইয়াত of to হৈছে preposition. So prepositioner কাম কি make relationship between two or more words. So next আছে conjunction. Conjunctioner কাম দুটা বা ততোধিক wordৰ কি কৰে জোৰ কৰা, অৰ্থাৎ জইন কৰে, একেলগ কৰে, সেইটো কাম হৈছে কি conjunctioner. আৰু prepositioner কাম হৈছে ৰিলেশ্যন ঘটায়, আৰু conjunctioner কাম জইন কৰে, দুটা বা ততোধিক ফ্ৰেজ হ'ব পাৰে, এইটো ৱৰ্ড হ'ব পাৰে, বা দুটা বা ততোধিক সেন্টেন্সৰ মাজত সংযোগ কৰি এটা সেন্টেন্স বনোৱাৰ কাম conjunctione কৰে. Conjunction is a word that joins words, phrases or clauses. তাৰ এই বস্তুবিলাকক একেলগ কৰে conjunctione. Here are some examples. She is beautiful and intelligent. ইয়াত এই বস্তুটোৱে অৰ্থাৎ beautiful আৰু intelligent, ইয়াত দুটা সেন্টেন্স আছে, she is beautiful, she is intelligent, এই দুটা সেন্টেন্সক একেলগ কৰিছে কোনে conjunctione. এই conjunctionটো কি and. Next one is I tried hard but I failed. ইয়াত এই but শব্দটোৱে কি conjunction. You must work hard if you want success. if শব্দটো হৈছে conjunction. ইয়াত দুটা সেন্টেন্স আছে, you must work hard, you want success. এই দুটা সেন্টেন্সক এটা কৰিছে কোনে if শব্দটোৱে, এইটো হৈছে conjunctioner কাম. Either you study or you will fail. ইয়াত either or এই দুটা বস্তু হৈছে কি conjunction. So next, so conjunctioner কাম কি যে কোনো ফ্ৰেজ হ'ব পাৰে বা ৱৰ্ড হ'ব পাৰে বা কোনো ক্লোজ হ'ব পাৰে, দুই বা ততোধিক ক্লোজক
একেলগ কৰাটো কাম হৈছে কি কনজাংশনৰ so next we will know about interjection so now as you can see on the screen interjection ki an interjection is a word or phrase that expresses sudden emotion or feeling তাৰমানে হঠাতে কিবা এটা আপুনি শুনিছে ফৰ এক্সাম্পল আপুনি হঠাতে কিবা এটা আপোনাৰ ভাল খবৰ শুনিছে তেনেহলে আপুনি কি ক'ব হুৰা বা ওয়াও এনেকুৱা শব্দ বা হঠাতে কিবা এটা বস্তু আপুনি আশ্চৰ্যজনক বস্তু এটা আপুনি চালে তেনেহলে আপুনি কি ক'ব ওয়াও তো এনেকুৱা শব্দবোৰক এই শব্দবোৰক কি কোৱা হৈছে ইন্টাৰজেকশন আৰু এই শব্দবোৰ আমি কি আমাৰ হঠাতে হোৱা ইমোশন বা আমাৰ ফিলিংসবোৰ প্ৰকাশ কৰিবলৈ এই ইন্টাৰজেকশন ফ্ৰেজবোৰ বা ইন্টাৰজেকশন ওয়াৰ্ডবোৰ আমি কি কৰো ইউজ কৰো Here are some examples of interjection hurrah we have won the match হঠাতে ধৰক আপোনাৰ ম্যাচত আপুনি জয় হৈ গল তেনেহলে আপুনি কি ক'ব hurrah we have won the match এটো জয় আপোনাৰ ইমোশনটো বা ফিলিংসটো আপুনি জয় দেখুৱাৰ কাৰণে আনন্দফুল দেখুৱাৰ কাৰণে আপুনি হুৰৰা ব্যৱহাৰ কৰিছে বা সৰ যদি বা আপোনাৰ যদি দুখ প্ৰকাশ কৰে তেনেহলে alas he is dead হে মানুহজন মৰিছে alas হাই হাই মানুহজন মৰিছে wow what a beautiful view আপুনি হঠাৎকৈ কিবা এটা সিনাৰি বা আপুনি এটা দৃশ্য দেখা পালে তেনেহলে আপুনি কি ক'লে wow what a beautiful view যেতিয়া আপুনি সাৰপ্ৰাইজ হ'ব বা আপুনি আচৰিত হ'ব তেতিয়া আপুনি কি ক'ব wow oh I forgot my keys oh মই চাবি পাত পাহৰি গলো তো তেতিয়া ক্ষেত্ৰত অৰ্থাৎ আপুনি যেতিয়া ৰিগ্ৰেট ফিল কৰিব বা ৰিয়েলাইজ ফিল কৰিব তেতিয়া আপুনি oh শব্দটো ব্যৱহাৰ কৰিব hush don't make noise তেতিয়া আপুনি কোনো কাৰোবাক কমান্ড কৰিব বা অৰ্ডাৰ দিব তেতিয়া সেই ক্ষেত্ৰত আপুনি hush don't make noise এই ইন্টাৰজেকশনটো ইউজ কৰিব অৰ্থাৎ ইন্টাৰজেকশনবোৰ হৈছে কি এইবিলাক হুৰৰা এলাস ওয়াও উহ hush এই শব্দবোৰ কি হৈছে interjections so last we have in parts of speech that is articles so now we will know the last point that is article in a parts of speech this is newly added topic article hoise কোনো এটা বস্তুক যেতিয়া আপুনি নিৰ্দিষ্ট কৰি বা স্পেসিফিক ভাবে কোনো এটা বস্তুক আপুনি নিৰ্দিষ্ট কৰিব বা স্পেসিফিক ভাবে দেখুৱাব এটা সেন্টেন্সত ব্যাখ্যা কৰিব তেতিয়া আৰ্টিকল আমি সেন্টেন্সবোৰত ইউজ কৰো সো আৰ্টিকল হৈছে কি আৰ্টিকল আ ওয়ার্ড ইউজড বিফোর নাউনৰ আগত ব্যৱহাৰ কৰা হয় to define whether the noun is specific or general যেতিয়া আমি কোনো এটা বস্তুক নিৰ্দিষ্ট কৰি বুজাম তেতিয়া এই নাউন এই আৰ্টিকল শব্দবোৰ আমি সেন্টেন্সবোৰত ইউজ কৰিম তেতিয়া আমি এই সেন্টেন্সবোৰত এই আৰ্টিকল শব্দবোৰ ইউজ কৰিম they help us to understand which person which place which things or which idea we are talking about আমি কি বিষয়ে আলোচনা কৰি আছো বা কার বিষয়ে আলোচনা কৰি আছো কোনো বস্তুৰ বিষয়ে কোনো ব্যক্তিৰ বিষয়ে আদি আলোচনা যদি কৰি আছো ইত্যাদি বস্তুবোৰ নিৰ্দিষ্ট কৰি দিবলৈ বা স্পেসিফিক ভাবে বুজাবলৈ আমি আৰ্টিকলস ব্যৱহাৰ কৰো আৰ্টিকল সাধাৰণতে তিনিটা থাকে হেতু কি এ এন আৰু দা বা দি So here are some examples of articles. The sun rises in the east. এই শব্দটো দা এই শব্দবিলাক হৈছে কি article. I met the teacher you told me about. এই শব্দটো থকা the teacher এই শব্দটো হৈছে কি article. The Ganga is the holy river. A da hoise ki article. I saw a bird. A bird. A শব্দটো হৈছে কি article. ইয়াত থকা এই শব্দটো এই সেন্টেন্সত এই শব্দটো তাৰ মানে যেটো সেন্টেন্সত
an the থাকিব সেই বস্তুটোৱে কি হ'ব আৰ্টিকেল হিচাপে ব্যৱহৃত হ'ব সেন্টেন্সত he is a doctor এই সেন্টেন্সত থকা এই শব্দটো হৈছে আৰ্টিকেল she is an engineer এই বস্তুটো হৈছে অৰ্থাৎ an শব্দটো হৈছে কি আৰ্টিকেল তো আৰ্টিকেলৰ কাম কি কোনো এটা ব্যক্তি বস্তু বা ঠাইক বিষয় যেতিয়া আমি নিৰ্দিষ্ট কৰি বা স্পেসিফিক ভাবে বুজাম তেতিয়া তাক কি কোৱা হয় আৰ্টিকেল বুলি কোৱা হয় So in this video we have known about 9 types of parts of speech along with its examples. So if you think this was really helpful for you and easy to understand for you, then press the like button and also try to share this video to your classmates, to your friends. And one more thing, that is don't forget to subscribe my channel Hawk Study.